হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই এটা বহুত সহজ পদ্ধতিত এটা কেক বনোৱা দেখাম আৰু বিনা দৈ আৰু বিনা কণীৰে কেনেকৈ ইমান ধুনীয়া ফুলা কেক হয় আপোনালোকে চাই যাওক। আৰু ইয়াৰ কাৰণে মই কেকৰ মোল্ডটো ৰেডি কৰিলোঁ। অলপ তেল লগাই দিলোঁ, ৰিফাইন অইল আৰু বাটাৰ পেপাৰ এখন এইদৰে বনাওঁ, কাৰণ কেক বনোৱাৰ আগতে এইটো ৰেডি কৰিব লাগিব। এইদৰে পূৰা ধুনীয়াকৈ বাটাৰ পেপাৰখন ভালকৈ যেনেকৈ চাইজত হয় তেনেকৈ বহাই পেলাই মই ৰেডি কৰি দিলোঁ। আৰু মোৰ চেনেলত যদি কোনোবা নতুন আছে বা মোৰ চেনেলটো যদি কোনোবাই মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কাৰণ মই নিউ আপোনালোকৰ মৰম লাগে। আৰু ইয়াৰ কাৰণে মই এটা বল ল'লোঁ, লিকুইড হেৰিখিনি মই বনাম। আৰু এইখিনিৰ কাৰণে মই আধা কাপ গাখীৰ ল'লোঁ আৰু আধা কাপ ৰিফাইন অইল ল'লোঁ। এইখিনি মই ভালকৈ ফেটি ল'ম। পূৰা তেলে আৰু গাখীৰে ভালকৈ যাতে মিক্স হোৱালৈকে মই ফেটিম। এয়া চাওক, তেল আৰু গাখীৰ পূৰা ভালকৈ মিক্স হৈ গ'ল। এইখিনি পূৰা মই ভালকৈ ফেটি ল'লোঁ। এতিয়া এইখিনি মই ছাইড কৰি পেলাই এতিয়া শুকান ইনগ্ৰিডিয়েণ্টখিনি হেৰি কৰিম। তাৰ কাৰণে মই 1 কাপ ময়দা ল'লোঁ আৰু আধা কাপ চেনি লৈছোঁ। আপোনালোকে যদি ভাবে আটাৰেও বনাব পাৰে। আৰু 1/4 কাপ মই মিল্ক পাউডাৰ লৈছোঁ আৰু এটা ডাঙৰ চামুচ, টেবুল চামুচ মই কৰ্ণফ্ল'ৰ লৈছোঁ আৰু 1 চামুচ বেকিং পাউডাৰ লৈছোঁ আৰু আধা চামুচ বেকিং ছ'ডা লৈছোঁ। এতিয়া মই এইখিনি ভালকৈ চালি ল'ম। এনেকৈ গোটেইখিনি দি চালি ল'লে তেতিয়া গোটেইখিনি ভালকৈ মিক্স হৈ যায় আৰু কেকটো আমাৰ বেয়া হোৱাৰ সম্ভাৱনা নাথাকে। এইদৰে মই ভালকৈ, কাৰণ বেছি হৈ গৈছে সেইকাৰণে মই চালিব পৰা নাই, অলপ চামুচেৰে লৰাই দিলোঁ। এতিয়া অলপ কমিছে, সেইকাৰণে ভালকৈ চালি লৈছোঁ। আৰু বিনা দৈ আৰু বিনা কণীৰে কেক বনালে কিছুমানৰ অলপ নুফুলে বা চেপেটা হৈ যায়। কেলে হয় বা কি হয় সেইবোৰ মোৰ এইটো জোখেৰে আপোনালোকে বনাই চাব, কেতিয়াও বেয়া নহয়। এইদৰে অলপ ময়দা বা হেৰিবোৰ অলপ হেৰি হৈ আছিলে, মই এইখিনি চামুচেৰে ভাঙি দিলোঁ, এইখিনি ভালকৈ চালি ল'লোঁ। আৰু মই কি কৰিছোঁ, কোনো এচেঞ্চ দিয়া নাই। মই কি কৰিছিলোঁ, চেনিৰ লগত ইলাচি 4টামান দি পেলাই পিচি লৈছিলোঁ, কাৰণ চেনি মই পিচা মোৰ থাকেই অলৰেডি, সেইকাৰণে চেনিখিনি মই পিচি লৈছিলোঁ আৰু ইলাচি দি লৈছিলোঁ। মই আৰু ভেনিলা এচেঞ্চ ব্যৱহাৰ নাই কৰা। এতিয়া মই এইখিনি অলপ ভালকৈ মিক্স কৰি দিছোঁ। আজি মই একেবাৰে চিম্পুল এটা কেক বনাইছোঁ আৰু আপোনালোকৰ মৰম ভাল পোৱা পালে মই আৰু বেলেগ বেলেগ ধৰণৰ কেক আগবঢ়াম। আৰু এতিয়া মোৰ হৈ গ'ল এইখিনি। এতিয়া ইয়াত মই শুকান ইনগ্ৰিডিয়েণ্টখিনি মিলাম। আৰু এয়া চাওক, মই অলপ মিলাব লাগিব, কাৰণ একেলগে দি দিলে আমাৰ গোটা বান্ধি যাব। সেইকাৰণে মই অলপ দি অলপকৈ লৰাই আছোঁ। আৰু এটা কথা মন কৰিবলগীয়া যে গোটেইখিনি একেলগে দিলে গোটা বান্ধি যাব আৰু বেছিও আমাৰ মিক্স কৰিব, কাৰণ এই সময়ত আমি বেছি তাক মিক্স কৰিব নালাগে, খুব লাহে লাহে মিক্স কৰিব লাগে। আৰু মই আধাখিনি দিয়াৰ পিছত দেখিলোঁ যে গাখীৰ মোৰ অলপ কম হৈছে, কাৰণ মই বেছি গাখীৰ দিয়া নাই, কাৰণ যিহেতু আমাৰ যদি দৰকাৰ হয় অলপ মই আকৌ আধা কাপ গাখীৰ ল'লোঁ আৰু অলপ ইয়াত 3 চামুচমান মই গাখীৰ মিলালোঁ। আৰু মিলাই চাই লওঁ, সেইখিনি মিলাই শুকানখিনি যদি লাগে দিম, নালাগে নিদিওঁ, কাৰণ একেলগে বেছি মিলালে যদিও অলপ পনীয়া হৈ যায়, আমাৰ কেকটো বেয়া হৈ যাব। আৰু মই এইখিনিও মিলাই লওঁ, তাৰপিছত মই চাম যে দিব লাগিবনে নাই। আৰু এতিয়া মই এইখিনি অলপ ভালকৈ মিলাই লৈছোঁ। আৰু কিন্তু আমি বহুত জোৰে এইখিনি মিক্স কৰিব নালাগে। এইদৰে মিলাই লৈছোঁ চব। আৰু আমাৰ এইটো ৰেডি হৈ গ'ল। আৰু গাখীৰ মিলাব নালাগে। এইখিনি আমাৰ ৰেডি হৈ গ'ল। আৰু ইমান টেষ্টি হয়, কণী নিদিয়াকৈ, দৈ নিদিয়াকৈ কেকটো ইমান টেষ্টি হয় আৰু ইমান ফুলে, কোমল হয়। আৰু চব গোটেইখিনি গাখীৰ বাচিয়ে গ'ল। এতিয়া মই আৰু এটা বস্তু ইয়াত ব্যৱহাৰ কৰিম, ভিনেগাৰ, হোৱাইট ভিনেগাৰ এচামুচ মই ইয়াত ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি হোৱাইট ভিনেগাৰ নাথাকে তেতিয়াহ'লে আপোনালোকে 1 চামুচ নেমুৰ ৰস দিব পাৰে, কিন্তু একেবাৰে লাষ্টত দিব।
এনেকুৱা হ'লে ভাল হয়। আৰু এইদৰে মই অলপ মিক্স কৰি ল'ম। মিক্স কৰি এতিয়া মই গেছত পাতি দিম। এইটো বেছি মিক্স কৰিব নালাগে, বছ এইখিনি গোটেইখিনি মানে ভালকৈ খালি মিলি যাব লাগে। এতিয়া মই যিটো মল্ড ৰেডি কৰি থৈছিলোঁ ইয়াত মই এইখিনি ঢালি দিম। দেখিছে নহয়, ইমান সহজ কেকটো বনাবলৈ। আপোনালোকে খুব কম সময়ৰ ভিতৰত বনাব পাৰে। আৰু আমুল মিল্ক পাউডাৰ আপোনালোকৰ চবৰ ঘৰতে থাকে, যিকোনো ব্ৰেণ্ডৰ মিল্ক পাউডাৰ ল'ব পাৰে আৰু তেনেকুৱা হৈ যাব। আৰু অলপ এইদৰে আমি টেপ কৰি দিব লাগে। আৰু এতিয়া মই কি কৰিম, মোৰ যিটো মই সদায় এইটোতে কেক বনাওঁ আৰু সেইকাৰণে এইটো অলপ এনেকুৱাই হৈ আছে ক'লা। আৰু ইয়াত মই এটা ষ্টেণ্ড দি দিম আৰু তাতে মই মোৰ মূলটো পাতি দিম, নহ'লে জ্বলি যাব। আৰু মই নিমখ দিওঁ, কেতিয়াবা নিদিওঁ, কেক ঠিকেই হৈ যায়, নিমখ নিদিলেও হয়। আৰু এনেকৈ মই বনাম আধা ঘণ্টালৈকে। আৰু আধা ঘণ্টাৰ পিছত চাওক মোৰ কেক পূৰা ৰেডি হৈ গ'ল। ইমান ধুনীয়াকৈ ফাটিছে ওপৰটো। ইয়াক দেখিলে মানে এনেকুৱা হ'লে এইটোৱে চিমটম বুজায় যে মানে আমাৰ কেকটো খুব ভাল হৈছে। ইমান ধুনীয়া হৈছে কেকটো ফুলি। এয়া চাওক, অলপ ঠাণ্ডা হ'বলৈ দিম, কাৰণ গৰম নোৱাৰি, ভাঙি যাব পাৰে। এয়া চাওক কেকটো কিমান ধুনীয়া হৈছে। আৰু এতিয়া মই কেকটো উলিয়াম তাৰ পৰা, আৰু বাটাৰ পেপাৰটো মই উলিয়াই ল'ম। আৰু চাওক তলফালেও কিমান ধুনীয়া কালাৰ আহিছে, জ্বলাও নাই, ইমান ধুনীয়া কালাৰ আহিছে। আৰু এতিয়া মই আপোনালোকক কাটি দেখুৱাম, ইমান ছফ্ট হৈছে। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব আৰু আপোনালোকৰ ভাল হ'ব। আজিকালি চবেই জানে কেক বনাবলৈ, যোনে নাজানে মই তেখেতকে কৈছোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে, দেখিছে।